আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই চামকানু মহন্তৰ বিৰুদ্ধে কোনেও যাতে ৰক্ষণাবেক্ষণ দিয়াৰ অকণমানো ক্ষুদ্ৰতম প্ৰয়াস নকৰে, নহ'লে কিন্তু আমি মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, শাসন ব্যৱস্থা, প্ৰশাসন একো নেমানিম। এই ভয়াৱহ পৰিস্থিতি হ'ব, অসম জ্বলিব আৰু ইয়াৰ বাবে দায়বদ্ধ কিন্তু সেই ঊৰ্ধ্বতন কৰ্তৃপক্ষ হ'ব। এইটো কথা আমি শেষবাৰৰ বাবে সকীয়াই দিছোঁ। এইটো কেৱল জুবিন গাৰ্গৰ মৃত্যু নহয়, এইটো এটা হত্যাকাণ্ড, আকস্মিক মৃত্যু নহয়। জুবিন গাৰ্গক ইয়াৰ পৰা এটা বেমাৰী মানুহক লৈ গৈছে, তাত গৈ পেলাই সেই মানুহটোক তেনেকৈ এৰি দিছে। যদি দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে অসমৰ এনেকুৱা সম্পদটোক লৈ যোৱাৰ সাহস আপোনাক কোনে দিলে? আপোনাৰ বাপেকে দিছে নেকি? কোনে দিছে আপোনাক সাহস? তেতিয়াহ'লে আমি এইটো কথা সকীয়াই দিব বিচাৰিছোঁ আৰু বাৰে বাৰে ক'ব বিচাৰিছোঁ যে এই মানুহটোক ৰক্ষণাবেক্ষণ দিয়াৰ অলপমানো চেষ্টা নকৰিব। এয়া আমাৰ শেষ